নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত চাউলখোৱা পাৰ বাকৰিকুছি গাঁৱত 3 সন্তানৰ মাতৃ এইজন 4 দিন হ'ল আজি নিখোজ হৈ আছে। মোকালমোৱা চিকিৎসালয়লৈ আহিম বুলি ঘৰৰ পৰিয়ালক অৱগত কৰি আহিছিল জেছমিনা পাৰবিনাই। পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে যদিও কোনো সন্ধান পোৱা নাই মহিলাগৰাকীৰ। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে মোকালমোৱা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। কোনো লোকে জেছমিনা পাৰবিনাৰ খবৰ পালে 9859291750 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে আত্মীয়। এইজন লোকৰ একচুৱেলি মেছেজ, কিন্তু ঘৰৰ পৰাই ওলাই গৈছে মেডিকেলত যাম বুলি। মেডিকেলত যোৱাতে লগ পাইছে আশা এজনে। আশাই লগে লগে মেছেজক ফোন মাৰি কৈছে আপোনাৰ বোৱাৰী আহিছে মেডিকেলত ঔষধ ল'ব কাৰণে, কিন্তু এতে একো দুৰ্ঘটনা নাই। ঔষধ লৈ ঘৰত উভতি আহিব লাগে, কিন্তু উভতি নাহিলে ছোৱালীজনে। ঔষধৰ কাৰণে আহিছে এনেকৈ কৈছে আশাটো কৈছে তেনেহ'লে ব'লা মেডিকেলত ব'লা। সি আৰু কৈছে নাই মোৰ ভাই আছে, ভাই আহি আছে চাৰিআলি, মুকালমোৱা চাৰিআলিত ভাইটো আহি আছে, তেনেহ'লে তাৰ লগত কথা পাতি কিনে মই মেডিকেলত যাই আছোঁ। মেডিকেলত যাই আছে এনেকৈ কৈ কিনে কৈছে। তাৰপিছত আশাই আৰু কৈছে ঠিক আছে তেনেহ'লে আহিবা, মই তেনেহ'লে মেডিকেলত যাই আছোঁ, তেনেহ'লে অলপ পিছত আহিবা। তাৰপিছত এনেকৈ কৈছে। আশাৰ মতে আশা মেডিকেলত গুচি গৈছে। তাৰপিছত মোক 4টা বজাত ফোন মাৰিছিল। কোনে ফোন মাৰিছিল? আশাই ফোন মাৰিছিল। হেৰি ভতিজা এনেকৈ এটা কথা হ'ল, বাবুৰ তোমাৰ হেৰি তিৰিক দেখাবলৈ হেৰি মুকলমা 11টা বজাত আহিছিল। 11টা বজাত লগ হৈছিল। 11টা বজাত লগ হওঁতে এতিয়া তাৰ কাৰণে ৰখি আছোঁ 4টাৰ লৈকে। এতিয়া কোনো খবৰে নাই। তেনেহ'লে কি ঘৰত গৈছে নেকি? তাৰপিছত মই ঘৰত ফোন মাৰিলোঁ, মাক ক'লোঁ মা মইনাৰ মা আহিছে নেকি? মইনাৰ মায়ে কয় অহা নাই, তো সেইটো মেডিকেলত গৈছে।